ৰাতিপুৱা খাই বৈ কামৰ কাৰণে ওলাই গৈছিলে। তেতিয়া আপোনাৰ দীপজ্যোতি ৰাজবংশী আৰু তাৰ লগৰ আছিলে 11টা ল'ৰা। সেটি 12টা মিলি মোৰ মানুহটোক এখন দোকান আছে গৌতম দোকানৰ ওচৰত আলুবাৰী, তাতে সুমিয়াই মেলি মোৰ মানুহটোক পুৰা আঘাত কৰি মাৰি পেলাইছে। 12 জন আছিলে। নামটো অকল এটা ল'ৰাৰে মানুহজন কৈ গৈছে দীপজ্যোতি ৰাজবংশী বুলি। সেই মানুহজনক এতিয়া ধৰি আনিছে। সেইটোতো মানুহজন কোৱা নাই, আগৰ কিবা দন কাজিয়া কিবা আছিলে নেকি, মইতো ক'ব নোৱাৰোঁ কি কাৰণে মাৰিলে। মানুহজন নকয়ও মোক খুলি মেলি। মইতো ঘৰত থাকোঁ, মানুহজনতো ওলাই যায় কামলৈ। সুধিলেও মোক নকয়, চিন্তা কৰি বহি থাকে ঘৰত। আৰক্ষীৰ পৰা মই ইমানেই বিচাৰিছোঁ, মোৰ এটা 7 মাহৰ ল'ৰা আছে, 5 বছৰৰ ছোৱালী আছে। মোৰ মানুহজন মোক কমাই কৰি খুৱাইছিলে। মোক এতিয়া কমাই কৰি খোৱা মানুহ নাই। আৰক্ষী চকীৰ পৰা আৰু আপোনালোকৰ পৰা মোক ন্যায় লাগে। আৰু এই 12 জন ল'ৰা আছিলে, সিহঁতক শাস্তি দিব লাগে। মোৰ মানুহজন আজি যেনেকে শাস্তি পাই মৰিলে, সেনেকে সিহঁতক শাস্তি দিব লাগে। 12 জন ল'ৰাক মদৰ আড্ডা হৈ থাকে। আজি এই মদৰ আড্ডা হোৱাৰ কাৰণে মোৰ মানুহজন আজি ঢুকালে। এই মদৰ আড্ডাটো উঠাব লাগে, যাতে আৰু বেলেগৰ ল'ৰা যাতে নমৰক। আজি মোৰ মানুহজন যেনেকে মৰিলে, সেনেকে বেলেগৰ ল'ৰা যাতে নুঢুকাওক, সেইটো কাৰণে মই মদৰ আড্ডাটো উঠাবলগীয়া কৰাইছোঁ। আৰু গোটেই তাৰ আলুবাৰীত যিমান ভিতৰত গোটেই মদৰ আড্ডা আছে, সেইখিনি গোটেই উঠাব লাগে।